নিশা আমিনগাঁৱত মধ্যমত উত্তেজনা ৰাজহুৱা পথ জেচিবিৰে খন্দা কেন্দ্ৰ কৰি এই উত্তেজনা বিনা কাৰণত নিজৰ ময়মতালিৰে পিডব্লিউডি পথ খান্দাৰ অভিযোগ মনোৰম দাসৰ বিৰুদ্ধে পিডব্লিউডি পথটো খান্দি পথৰে যাতায়াত বন্ধ কৰিবলৈ জেচিবি ড্ৰাইভাৰক নিৰ্দেশ দিছিল ধৃত মনোৰম দাসে স্থানীয় ৰাইজৰ তৎপৰতাত ড্ৰাইভাৰ সহ জেচিবিখন জব্দ কৰে আমিনগাঁও আৰক্ষীয়ে আমিনগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমিনগাঁও মধ্যম সংযোগী পথত এই ঘটনা সরকারি সম্পত্তি ধ্বংসৰ চেষ্টা কৰা মনোৰম দাসৰ বিৰুদ্ধে আমিনগাঁও আৰক্ষী চকীত এজাহাৰ স্থানীয় আৰক্ষীয়ে জব্দ কৰা জেচিবিখনৰ নম্বৰ AS01LC 1886 ঘটনা সংক্ৰান্তত লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট বিহংগত 9মান বজাত মই আহি দেখা পাওঁ ইয়াতে এখন জেচিবিয়ে খান্দি আছে ৰাস্তাত যিটো আমাৰ সংযোগী পথ চেকগেটৰ পৰা বজাৰ যোৱা বা নগুৱাহাটী লাইন যোৱা সংযোগী পথটো খান্দি আছে জেচিবিখনক মই আহি সুধিলোঁ বোলে তুমি কি কাৰণে খান্দি আছা জেচিবিখনে ক'লে কি মই খন্দা নাছিলোঁ মনোৰম দাসে জোৰ জবস্তি খান্দিব দিছে মই বোলো কি কাৰণে খান্দিব দিলে তেওঁ একো ক'ব নোৱাৰিলে মই জোৰ জবস্তি তেওঁৰ পৰা খানা বন্ধ কৰি চাবিটো নি আমিনগাঁও আৰক্ষী চকীত জমা দিওঁ আৰু ইয়াৰ পিছত মই গম পাওঁ যে তেওঁৰ মনোৰম দাসে যিজনে খান্দিব দিছিল তেওঁৰ ৰেলৰ মাটিত এটা ইণ্ডাষ্ট্ৰী আছে ইয়াত এই ইণ্ডাষ্ট্ৰিটোত তেওঁৰ এইফালৰ পৰা সৰু গাড়ী গ'লে তেওঁৰ ডাঙৰ ডাঙৰ ট্ৰেইলাৰ সোমাই মাল অনা নিয়া কৰে প্লেন চিট হওক লোহা লক্কৰেই হওক সেই অনাত অসুবিধা হয় কাৰণে এইফালে খান্দি দিলে তেওঁৰ সৰু গাড়ী নগ'লে তেওঁৰ ইণ্ডাষ্ট্ৰিটোত ডাঙৰ গাড়ী সোমোৱাত কোনো বাধাৰ সৃষ্টি নহয় তেওঁৰ মুনাফা লাভৰ কাৰণে আমাৰ চৰকাৰী প্ৰপাৰ্টি এটা খানি প্ৰায় ৰাজহুৱা অনুষ্ঠানৰ ৰাজহুৱা সকলো আমিনগাঁও ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰিছে এতিয়াও বৰ্তমানলৈকে দুখন এম্বুলেঞ্চ আহি নৰ্থ গুৱাহাটী ছাইডৰ পৰা ৰিটাৰ্ণ গ'ল তেওঁলোক আকৌ আমাৰ আমিনগাঁও চাৰিআলিতে ঘূৰি গ'ল এই নাৰায়ণা হস্পিটেলত তেওঁলোকে লৈ আহিছে 9:30 বজাত এখন জেচিবি এখন আহিছে ৰাস্তাটো হঠাৎ খান্দি দিলে ৰাজহুৱা ৰাস্তা এটা খান্দি দিলে খানাৰ পিছত জেচিবি ড্ৰাইভাৰটো সুধিলোঁ মনোৰম দাসে এটা খান্দিছে তেওঁ এটা ইণ্ডাষ্ট্ৰী আপোনাৰ বনাইছে ইয়াতে য'ত ৰেলৱে মাটিত বনাইছে ইয়াতে আমাৰ পাব্লিক হেল্থ আপোনাৰ পানী টেংকিৰ ওচৰত ৰেলৱে মাটিত বনাইছে প্ৰথম কথা ৰাজহুৱা ৰাস্তাটো খান্দিবৰ কাৰণে তেওঁ ক'ত অধিকাৰ পালে তেওঁক কোনে অধিকাৰ দিলে তেওঁকতো কোনো অধিকাৰ দিয়া নাই ইয়াৰে উচিত তদন্ত প্লাছ বিচাৰ হ'ব লাগে আৰক্ষী পূৰা বিচাৰ মানে তদন্ত কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে আৰক্ষীয়ে জেচিবিখন চিজ কৰিছে লগতে আৰক্ষী জেচিবিখন চিজ কৰি এই মুহূৰ্তত লৈ গৈছে